নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত। আৰু এতিয়ালৈকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম, তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথমটি খবৰেই হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ নামত বিজেপিৰ পালি নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ নামত সমগ্ৰ ৰাজ্যতে বিজেপিৰ একাংশ নেতা পালি নেতাই ব্যাপক অনিয়মে সংঘটিত কৰাৰ প্ৰতিক্ৰিয়াৰ ঢৌমাৰ নৌযাওঁতেই পুনৰ অসম চৰকাৰে ৰূপায়ণ কৰিবলৈ লোৱা অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো অনুৰূপ কাৰ্য সংঘটিত হোৱাৰ অভিযোগ উঠিছে। লাখ লাখ টকা খৰচ কৰি সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশ কৰি অসম বিধানসভাত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি সন্দৰ্ভত ৰাইজক বিস্তৃতভাৱে অৱগত কৰাৰ পাছতো গ্ৰাম্যাঞ্চলৰ বহু দৰিদ্ৰ ৰাইজৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি একাংশ বিজেপিৰ পালি নেতাই এই আঁচনিৰ বাবে যোগ্যতাৰ মাপকাঠি নিজ খেয়ালখুচি অনুযায়ী প্ৰস্তুত কৰিছে। যোৰহাট জিলাৰ টিয়কৰ পূব টিয়ক গাঁও পঞ্চায়তৰ অধীনস্থ কাৱৈমাৰী অঞ্চলত দাস উপাধিৰ এগৰাকী বিজেপিৰ পালি নেতাই অৰুণোদয় আঁচনিৰ নামত ৰমৰমীয়া বেহা আৰম্ভ কৰাৰ বিষয়ে অভিযোগ উঠিছে। যি সময়ত অৰুণোদয় আঁচনিৰ বাবে নিৰ্ধাৰিত প্ৰপত্ৰ পঞ্চায়তসমূহলৈ প্ৰেৰণেই কৰা হোৱা নাই, সেই সময়ত এগৰাকী পালি নেতাই হিতাধিকাৰীসকলক প্ৰপত্ৰ বিক্ৰী কৰি সেইসমূহ পূৰণ কৰি নিজে জমা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়তখনক সম্পূৰ্ণৰূপে অন্ধকাৰত ৰাখি বিজেপি পালি নেতাজনে অব্যাহত ৰখা এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে পঞ্চায়ত সদস্য ভেনিছ দাসে। পঞ্চায়তসমূহক অন্ধকাৰত ৰাখি বিজেপি নেতাই স্বজন তোষণেৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিলে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাটো নিশ্চিত, আৰু সেয়াই যদি হয় তেন্তে নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক আকৃষ্ট কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা আঁচনিখনে শাসকীয় বিজেপি দলটোৰ প্ৰতি সাধাৰণ ৰাইজৰ বিৰাগ জন্মিব। আৰু আজিৰ 2 নম্বৰ খবৰটি হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। বিদ্যালয় খোলা সন্দৰ্ভত নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ, কোন কোন যাব পাৰিব বিদ্যালয়লৈ। শিক্ষানুষ্ঠানৰ পাঠদান সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে নতুন নিৰ্দেশনা। নতুন নিৰ্দেশনা অনুসৰি 21 ছেপ্টেম্বৰৰ পৰা 9ম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান খোলা থাকিব। স্বইচ্ছাই স্কুললৈ যাব পাৰিব ছাত্ৰ ছাত্ৰীসকলে। শিক্ষাৰ্থীসকলে স্কুললৈ যোৱাৰ ক্ষেত্ৰত কোনো বাধ্যকতা নাই। অভিভাৱক লিখিত অনুমতি লৈ বিদ্যালয়লৈ যাব পাৰিব ছাত্ৰ ছাত্ৰীসকল। ইপিনে বিদ্যালয়সমূহত ৰাজ্য চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা ল'ব লাগিব, লগতে অনলাইনতে পাঠদান চলি থাকিব লাগিব। শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠাত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চলিব লাগিব। বিদ্যালয় মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ বাধ্যতামূলক। আনহাতে কণ্টেইনমেণ্ট জ'নত বন্ধ থাকিব বিদ্যালয়সমূহ। 21 ছেপ্টেম্বৰৰ পূৰ্বে বিদ্যালয়সমূহ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলাৰ লগতে ছেনিটাইজ কৰিব লাগিব। ইপিনে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে দীৰ্ঘদিনৰ পাছত আৰম্ভ হোৱা হায়দৰাবাদ মেট্ৰ' সেৱাত প্ৰথম দিনটোত যাত্ৰা কৰিলে 19,000 গৰাকী যাত্ৰীয়ে। কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ বাবে বন্ধ হৈ থকা হায়দৰাবাদ মেট্ৰ' সেৱা পুনৰ আৰম্ভ হোৱাৰ দিনটোতে মুঠ 19,000 গৰাকী যাত্ৰীয়ে মেট্ৰ' সেৱাৰ জৰিয়তে যাত্ৰা কৰে। সোমবাৰ দিনটোত হায়দৰাবাদ মেট্ৰ'ৰ মুঠ 120খন ৰেল ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু সন্ধিয়া 4 বজাৰ পৰা নিশা 9 বজালৈ ক'ভিডৰ একেৰে চলাচল কৰে। সাধাৰণ সময়ত কৰিডৰ একেৰে মুঠ 800 বাৰ ৰেল অহা যোৱা কৰে। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ বাবে দীৰ্ঘ সময় ধৰি ভাৰতত ৰেল সেৱাৰ লগতে মেট্ৰ' সেৱা বন্ধ হৈ আছিল। হায়দৰাবাদৰ লগতে ৰাজধানী দিল্লীতো নীলা আৰু গোলপীয়া মেট্ৰ' সেৱা পুনৰ আৰম্ভ হৈছে। দিল্লী চৰকাৰৰ তৰফৰ পৰা ধীৰস্থিৰ আৰু সতৰ্কতাৰে দিল্লীত পুনৰ মেট্ৰ' ৰেল সেৱা আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰা হয়। আৰু আজিৰ 4 নম্বৰ খবৰটি হৈছে আদালতৰ বাধাৰ পিছতো সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি বিপদত অতুল বৰা আৰু কেশৱ মহন্ত। দেৱানী আদালতৰ বাধাৰ পিছতো সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি ৰাজ্যৰ 25খন মাত্ৰ জিলা সমিতিৰ উপস্থিতিত 27 আগষ্টৰ দিনা পুনৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি পদত কৌশলপূৰ্ণভাৱে নিৰ্বাচিত হৈছিল অতুল বৰা আৰু কেশৱ মহন্ত।
আদালতৰ নিষেধাজ্ঞাৰ জাননী পোৱা নাই বুলি অজুহাত দেখুৱাই বিসম্বাদীসকলৰ অনুপস্থিতিৰ সুযোগ লৈ ৪৫ মিনিটীয়া বৈঠকৰ নাটক পাতি পৰিকল্পিতভাৱে সভাপতি আৰু কাৰ্যকৰী সভাপতি পুনৰ কুক্ষিগত কৰিবলৈ গৈ এইবাৰ আদালতৰ মজিয়াত বাৰুকৈ মুখ ঠেকেচা খাইছে ক্ষমতালোভী অগপৰ দুই মন্ত্ৰীয়ে। কিয়নো ২৭ আগষ্টৰ বৈঠকৰ বৈধতাৰ প্ৰত্যাহ্বান জনোৱাৰ লগতে অতুল বৰা আৰু কেশৱ মহন্তৰ নিৰ্বাচনৰ বৈধতা সন্দৰ্ভতো প্ৰশ্ন উত্থাপনৰ উপৰি উক্ত দিনা আদালত অৱমাননা কৰা অভিযোগ উত্থাপন কৰি জনোৱা এক আবেদনৰ পৰিপ্ৰেক্ষিতত ২৭ আগষ্টত অনুষ্ঠিত সভাখনৰ সিদ্ধান্ত কাৰ্যকৰীকৰণৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। কেৱল সেয়াই নহয়, আদালতৰ পৰৱৰ্তী শুনানিত ২৭ আগষ্টৰ সভাৰ কাৰ্য বিৱৰণী উপস্থিত সদস্যৰ চহী সম্বলিত প্ৰস্তাৱ ফটোগ্ৰাফ আৰু সেই দিনটোৰ CCTV ফুটেজকে ধৰি সমস্ত তথ্য আদালতত দাখিল কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আৰু আজিৰ পাছৰ খবৰটি হৈছে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাধ্যতামূলক নহয় পাঠদান, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা। আনলক 4.0ৰ নিৰ্দেশনাত কণ্টেইনমেণ্ট জোনৰ বাহিৰত শৈক্ষিক প্ৰতিষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰাৰ পিছত মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ২১ ছেপ্টেম্বৰৰ পৰা আংশিক ৰূপত বিদ্যালয় খোলাৰ নিয়মাৱলী SOP জাৰি কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে বিবৃতিযোগে ২১ ছেপ্টেম্বৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বিদ্যালয়সমূহত পাঠদান কৰাৰ SOP জাৰি কৰে। বিদ্যালয়সমূহত নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে পাঠদান চলিব স্বেচ্ছামূলক আধাৰত, অৰ্থাৎ শিক্ষাৰ্থীসকল বিদ্যালয়লৈ অহাটো বাধ্যতামূলক নহয়। স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা SOP অনুসৰি শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থীয়ে অতি কমেও ৬ ফুট সামাজিক দূৰত্ব মানি চলিব লাগিব, ফেচ মাস্ক পৰিধান কৰাৰ লগতে হাত ধুই থাকিব লাগিব। তদুপৰি শ্বাস-প্ৰশ্বাসজনিত ক্ৰিয়াসমূহ স্বয়ং নিৰীক্ষণত ৰাখিব লাগিব, কোনো ৰাজহুৱা ঠাইত থু পেলাব নোৱাৰিব। তাৰপিছত কণ্টেইনমেণ্ট জোনৰ বাহিৰত এই বিদ্যালয়সমূহ পুনৰ খোলা হ'ব। অৱশ্যে যিবোৰ বিদ্যালয়ত COVID-19 কোৱাৰেণ্টাইন চেণ্টাৰ খোলা হৈছিল সেই বিদ্যালয়সমূহ স্কুল খোলাৰ পূৰ্বে চেনিটাইজাৰ কৰিব লাগিব। উল্লেখ্য যে অনলাইন আৰু দূৰশিক্ষণৰ জৰিয়তে পাঠদান চলি আছে যদিও প্ৰথমবাৰৰ বাবে শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত উৎসাহ যোগোৱাৰ বাবে আংশিক ৰূপত বিদ্যালয়সমূহ পুনৰ খোলা হ'ব। এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলে স্বেচ্ছামূলকভাৱে বিদ্যালয়লৈ আহিব লাগিব। তেওঁলোকৰ শিক্ষকসকলৰ নিৰ্দেশনা গ্ৰহণ কৰিব। লক্ষণীয় যে মন্ত্ৰালয়ৰ বিবৃতিত এই কথা স্পষ্ট কৰি দিয়া হৈছে যে শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহাৰ ক্ষেত্ৰত পিতৃ-মাতৃ অথবা অভিভাৱকে লিখিত অনুমতি পত্ৰ দিব লাগিব। বিদ্যালয়লৈ অহা শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত আলাপ COVID-19ৰ প্ৰটকল অনুসৰি আয়োজন কৰিব লাগিব। কণ্টেইনমেণ্ট জোনৰ ভিতৰত থকা কোনো শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীক বিদ্যালয়লৈ যোৱাত অনুমতি দিয়া হোৱা নাই। বিদ্যালয়ত 50%হে উপস্থিতি থাকিব লাগিব। বিদ্যালয় কৰ্তৃপক্ষই বায়'মেট্ৰিকৰ সলনি বিকল্প উপস্থিতিৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিব লাগিব। বিদ্যালয়ৰ চৌহদত কিংবা বহিৰ্ভাগত যাতে সকলোৱে সামাজিক দূৰত্ব মানি চলিব পাৰে তাৰ বাবে ৬ ফুট দূৰত্বৰ ব্যৱধানত নিৰ্দিষ্ট চিহ্নৰে অংকন কৰিব লাগিব। শিক্ষক কৰ্মচাৰীৰ কোঠাটো সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতামূলক। বিদ্যালয় কৰ্তৃপক্ষই ৰাজ্যিক হেল্পলাইন নম্বৰ ডিছপ্লে কৰিব লাগিব যাতে কোনো জৰুৰীকালীন সময়ত শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীয়ে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰে। বিদ্যালয়ত থকা জিমসমূহত মন্ত্ৰালয়ৰ নিৰ্দেশনা মানিব লাগিব। অৱশ্যে ছুইমিং পুল বন্ধ থাকিব। আৰু আজিৰ পাছৰ খবৰটি হৈছে ব্ৰহ্মপুত্ৰৰ তলৰে সুৰংগ পথ নিৰ্মাণত অনুমোদন। ৪ বছৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰালয়ক প্ৰস্তাৱ দিছিল BRR অভিযন্তাই। বিগত প্ৰায় ২ মাহ ধৰি মাজে সময়ে ৰাজ্যখনত চৰ্চিত হৈ থকা বিষয়টো হ'ল ব্ৰহ্মপুত্ৰৰ তলেৰে উত্তৰ অসমৰ গহপুৰ আৰু দক্ষিণ দিশৰ নুমলীগড়ক সংযোগ কৰি ১৪.৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণ। কেন্দ্ৰীয় চৰকাৰে যোৱা জুলাই মাহত গহপুৰ নুমলীগড় সংযোগী পথ নিৰ্মাণত চূড়ান্ত অনুমোদন দিয়াৰ পিছত বিৰোধী দলসমূহে ইয়াক যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ দৰে আভুৱা ভাড়া বিষয় বুলি উৰাই দিয়াত ৰাইজৰ মাজতো সুৰংগ পথ নিৰ্মাণক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ইফালে দেশৰ প্ৰতিৰক্ষাৰ দিশত বিশেষকৈ চুবুৰীয়া চীন দেশৰ সম্ভাৱ্য আগ্ৰাসন মোকাবিলা কৰিবৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুৰোধ মৰ্মে সুৰংগ পথ নিৰ্মাণৰ বিষয়টোত চূড়ান্ত মোহৰ মাৰিছে কেন্দ্ৰীয় চৰকাৰে।
চীন দেশে বোমা পেলাই চীন সীমান্তৰ সংযোগী অৰুণাচললৈ যাব পৰা তেজপুৰৰ কলীয়া ভোমোৰা দলং, ডিব্ৰুগড়ৰ বগীপুল আৰু তিনিচুকীয়াৰ ঢলা-শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতু ধ্বংস কৰিলেও যাতে যাতায়াত ব্যৱস্থা ব্যাহত নহয় তাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে 2015 চনৰে পৰা কেন্দ্ৰীয় চৰকাৰক হেঁচা দি আহিছিল। আনকি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ BRO ফালৰ পৰা 2016 চনতে ব্ৰহ্মপুত্ৰৰ তলৰে গহপুৰ নুমলীগড় সংযোগ কৰি সুৰংগ পথ নিৰ্মাণৰ বাবে জৰীপ চলোৱা হৈছিল। BROৰ উচ্চপদস্থ বিষয়া ডক্টৰ শ্যাম সুন্দৰ পাৰোৱালে এই কথা প্ৰকাশ কৰিছে। BROৰ গুৱাহাটীৰ লংকেশ্বৰীস্থিত পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ তদানীন্তন অতিৰিক্ত সঞ্চালক প্ৰধান ডক্টৰ শ্যাম সুন্দৰ পাৰোৱালে জনোৱা মতে তেওঁৰ নেতৃত্বত বিভাগটোৰ এটি অভিযন্তাৰ দলে 2016 চনতে প্ৰস্তাৱিত গহপুৰ নুমলীগড় সংযোগী সুৰংগ পথৰ চূড়ান্ত নক্সা তৈয়াৰ কৰিছিল। তাৰ পিছত নক্সাসহ সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ ডক্টৰ শ্যাম সুন্দৰ পাৰোৱালে প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰিছিল। আৰু আজিৰ পাছৰ খবৰটি হৈছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ। ক'ভিড প্ৰমাণপত্ৰ নোহোৱাকৈ জৰুৰীকালীন চিকিৎসা কৰক, হাইকোৰ্টত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজনীয় ৰোগী যাতে অসুবিধাৰ সন্মুখীন নহয় সেই সন্দৰ্ভত নিৰ্দেশনা বিচাৰি উচ্চ ন্যায়ালয়ত ৰুজু হৈছে গোচৰ। ক'ভিড প্ৰমাণপত্ৰ অবিহনে যাতে জৰুৰীকালীন চিকিৎসা প্ৰদান কৰা হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ প্ৰাৰ্থনা জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিছে বিৰোধী দল প্ৰতি দেৱব্ৰত শইকীয়াই। 48/2020 নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ মণিক চৌধুৰীৰ খণ্ড বিচাৰপীঠে পৰৱৰ্তী শুনানিৰ দিন অহা 19 অক্টোবৰ ধাৰ্য কৰে। অৱশ্যে কৰোনা ভাইৰাছৰ সম্প্ৰতি দ্ৰুত সংক্ৰমণ অব্যাহত থকাৰ বাবে আজি কোনো ধৰণৰ নিৰ্দেশনা জাৰি নকৰিলে আদালতে। উল্লেখ্য যে বিভিন্ন হাস্পতালত যিকোনো ৰোগীক ভৰ্তি কৰাৰ পূৰ্বে ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক হৈ পৰিছে। ফলত বহু ৰোগীৰ জৰুৰীকালীন চিকিৎসা লাভত বাধাৰ সৃষ্টি হৈছে। আনকি একাংশ ৰোগীয়ে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। সেয়েহে জৰুৰীকালীন চিকিৎসা প্ৰয়োজনীয় হোৱা বিশেষকৈ দুৰ্ঘটনাৰ পতিত হোৱা ব্যক্তি বা গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত যাতে ক'ভিড প্ৰমাণপত্ৰ নোহোৱাকৈ চিকিৎসা প্ৰদান কৰা হয় তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনাৰে আবেদন দাখিল কৰা হৈছে। প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি কেনেধৰণৰ ৰোগীক প্ৰথমে চিকিৎসা কৰাৰ পোষকতা কৰা হৈছে ৰাজহুৱা স্বাস্থ্যজনিত আবেদনখনত। আৰু আজিৰ পাছৰ খবৰটি হৈছে ৰিলায়েন্স ৰিটেইলত 1.75% অংশীদাৰিত্ব 7,500 কোটি টকাত ক্ৰয় কৰিব চিলভাৰ লেকে। ৰিলায়েন্স জিঅ'ৰ পিছত এইবাৰ ৰিলায়েন্স ৰিটেইলত চিলভাৰ লেকে বৃহৎ অংশীদাৰিত্ব ক্ৰয় কৰিবলৈ গৈ আছে। প্ৰাইভেট ইকুইটি ফাৰ্মখনে 1.75% অংশ 7,500 টকাৰে ক্ৰয় কৰিব। ইয়াৰ পূৰ্বে আমেৰিকাৰ ইকুইটি ফাৰ্ম চিলভাৰ লেকে জিঅ' প্লেটফৰ্মতো 2.08% অংশীদাৰিত্ব ক্ৰয় কৰিছিল। উল্লেখ্য যে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ছাবছিডিয়াৰী কোম্পানী ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেডে ফিউচাৰ্ছ গ্ৰুপৰ ৰিটেইল এণ্ড হোলচেল বিজনেছ আৰু লজিষ্টিক্সৰ এণ্ড ৱেৰহাউচিং বিজনেছ অধিগ্ৰহণ কৰিবলৈ গৈ আছে। ইয়াৰ জৰিয়তে ৰিলায়েন্স ফিউচাৰ গ্ৰুপৰ বিগ বজাৰ, ইজিডে আৰু FBBৰ 1,800ৰো অধিক ষ্টক সামৰি লোৱা হ'ব। এইসমূহ দেশৰ 420খন চহৰত বিয়পি আছে আৰু এই চুক্তি 24,713 কোটি টকাত চূড়ান্ত হৈছে। এই খবৰৰ শেহতীয়া খবৰটি হৈছে 15 ছেপ্টেম্বৰৰ ভিতৰত গঠন হ'ব আছু যুৱ ছাত্ৰৰ নতুন ৰাজনৈতিক দল। আছুৰ সভাপতি দীপাংকৰ নাথৰ আনুষ্ঠানিক ঘোষণা। অহা 15 ছেপ্টেম্বৰৰ ভিতৰত আনুষ্ঠানিক ৰূপ পাব আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰস্তাৱিত আঞ্চলিক ৰাজনৈতিক দলটোৱে। মঙলবাৰে সদৌ অসম ছাত্ৰ সংস্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত প্ৰদান কৰা বক্তব্যত এই ইংগিত স্পষ্ট হৈ পৰিছে। আছুৰ সভাপতিগৰাকীয়ে কয় যে অসম পৰামৰ্শদাতা সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদনত যিবোৰ পৰামৰ্শ আগবঢ়াইছে সেয়া সঠিক ৰূপত কাৰ্যকৰী কৰাৰ দিশত আগবঢ়াই নিয়া হৈছে। শীঘ্ৰে ৰাজনৈতিক দল গঠনৰ বিষয়টোক চূড়ান্ত ৰূপ দিয়া হ'ব। আনহাতে নতুন দলটোত কৃষক মুক্তি সংগ্ৰাম সমিতি জড়িত হ'বনে নাই
সেই সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ছাত্ৰ সংস্থাৰ নেতাগৰাকীয়ে তাৎপৰ্যপূৰ্ণভাৱে কয় যে অসমীয়াৰ লগতে অসমত বাস কৰা প্ৰতিগৰাকী লোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে সকলোকে একত্ৰিত কৰি এক সুদৃঢ় পদক্ষেপ ল'বৰ বাবে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাম কৰি আছে। ৰাজনৈতিক দল গঠন হোৱাৰ পিছত দলটোৱে ৰাজনৈতিক কথা বতৰাসমূহ চূড়ান্ত কৰিব, কিন্তু সদৌ অসম ছাত্ৰ সংস্থাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰখা হ'ব। উল্লেখ্য যে আজি গুৱাহাটীত সদৌ অসম ছাত্ৰ সংস্থা আৰু ৩০ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদনৰ লগতে প্ৰস্তাৱিত ৰাজনৈতিক দল গঠনৰ বিষয়েও সবিশেষ আলোচনা কৰা হ'ব। তাৰ পিছত অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নতুন ৰাজনৈতিক দলটোৰ আহ্বায়ক সমিতি গঠন কৰিব। ইপিনে এটা দল আৰু এখন পতাকাৰ তলত সকলো আঞ্চলিক শক্তিক ঐক্যবদ্ধ হ'বলৈ কৃষক নেতা অখিল গগৈ আহ্বান জনোৱাৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় সদৌ জনগোষ্ঠী আৰু জনজাতীয় সংগঠনৰ বৈঠক। উক্ত বৈঠকতো পৃথক দল গঠনৰ সলনি এটা ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দল গঠনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে অখিল গগৈক অনুৰোধ জনাই পত্ৰ প্ৰেৰণৰো সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনসমূহে। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ এই চেনেলটোৰ মাধ্যমেৰে দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত ন'টিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই, জয় আই অসম।